নমস্কাৰ মই ডক্টৰ নৱজিৎ দাস কনসালটেন্ট নিউৰোলজিষ্ট গুৱাহাটী আজি আমি এক কথা পাতিম এটা ইম্পৰ্টেণ্ট টপিক TURP এই অপাৰেশ্যন যেটো আছে যেটো ট্ৰান্স ইউৰেথ্ৰাল ৰিসেকশন অফ প্ৰস্টেট এই অপাৰেশ্যনটো একচুয়ালি কি হয় মতা মানুহৰ যেটো পুৰুষৰ এটা অংগ থাকে প্ৰস্টেট বুলি কয় সেই প্ৰস্টেটটো বয়সৰ লগত ডাঙৰ হয় যেতিয়া ডাঙৰ হয় তেতিয়া লাহেকে যেনেকে 50-60 বছৰ বয়সৰ পিছত পেছাবটো লাহে লাহে হয় ৰাতি উঠিব লগা হয় পেছাবটো ক্লিয়াৰ নহয় তো ৰৈ যায় তো 70% অফ দ্য কেसेस যিখিনি পেশেন্টস থাকে সেইখিনি 70% 80% মেডিসিনছত ঠিক হৈ যায় যেটো আমি আলফা ব্লকাৰ বা বেলেগ ধৰণৰ ঔষধ থাকে যিখিনি খালে পেছাবটো ক্লিয়াৰ হয় কিন্তু এই মেডিসিনস খোৱাৰ পিছতো কিছুমান প্ৰস্টেট গ্ল্যান্ড এনেকে ডাঙৰ হয় যে তাক মেডিসিনত নহয় যে সাৰ্জাৰি লাগা হয় সেই সাৰ্জাৰিটোৰ নাম হ'ল ট্ৰান্স ইউৰেথ্ৰাল ৰিসেকশন অফ প্ৰস্টেট অৰ্থাৎ TURP এটো এটা এন্ডোস্কোপিক সাৰ্জাৰি হয় এতিয়া কোনবিলাক পেশেন্টৰ আমাক TURP লাগে সব পেশেন্টক নালাগে যিবিলাক পেশেন্ট প্ৰস্টেটৰ প্ৰবলেম থাকে মেডিসিনছত ঠিক হৈ যায় যিবিলাকৰ পেছাবৰ ব্লকটো বহুত বেছি মানে বহুত অসুবিধা পাই আছে মেডিসিনছ খোৱাৰ পিছতো নম্বৰ 1 নম্বৰ 2 যদি বাৰে পেছাবটো ব্লক হয় সাপোজ দুবাৰ পেছাবটো ব্লকে হৈ গল যেটোৰ কাৰণে আমি পাইপ দিব লগা হ'ল ক্যাথেটাৰ 3 নম্বৰটো হ'ল ৰিকারেন্ট ইউৰিনাৰী ট্ৰেক ইনফেকশন যদি বাৰে যদি ইউৰিনত ইনফেকশন হৈ থাকে যেনে কিছুমান ডায়াবেটিক মানুহ থাকে যে বাৰে ইনফেকশন হৈ থাকে Fourthly হল যদি কেতিয়াবা হিমাচুৰিয়া হয় অৰ্থাৎ মানে পেছাবৰ লগত ব্লিডিং কেতিয়াবা যদি প্ৰস্টেটটো বহুত ডাঙৰ থাকে যেনেকে সাপোজ আমাৰ নৰমালি প্ৰস্টেটৰ সাইজ হ'ল 20 গ্ৰাম কেতিয়াবা যদি 80 গ্ৰাম 90 গ্ৰাম মানে গ্ৰেড 4 এনলাৰ্জ প্ৰস্টেট থাকে তেতিয়া সেই জায়গাটোৰ পৰা ব্লিডিং হ'ব পাৰে হাড়াহাড় ব্লিডিং তো সেই ব্লিডিং এটা ইন্ডিকেশন অফ TURP কেতিয়াবা কি হয় 6 নম্বৰটো হ'ল কেতিয়াবা ব্লক হৈ থকাৰ কাৰণে পেছাবৰ মুনাখন বহুত শকত হৈ যায় যেটো মানে ট্ৰেবেকুলেশনছ বুলি কয় সেকুলেশনছ বুলি কয় তাতে পাথৰ জমা হয় যেটো ব্লাডাৰ ষ্টোন বুলি কয় আৰু কেতিয়াবা পেছাবটো এনেকে ৰৈ যায় যে পেশেন্টে গম নাপায় যে হেতু ক্ৰনিক ইউৰিনাৰী ৰিটেনশন বুলি কয় পেশেন্টৰ তলপেটটো বহুত ডাঙৰকে ফুলি থাকে কেপাসিটিটো যেটো আমাৰ পেছাবৰ যেটো মুনাৰ কেপাসিটিটো 500 ml হয় কেতিয়াবা ফুলি 1 লিটাৰলৈ যাব পাৰে তো তেনেকা অৱস্থাত মানে এটো ক্ৰনিক ইউৰিনাৰী ৰিটেনশন বুলি কয় হেতু এটা ইন্ডিকেশন হয় আমাৰ TURP কেতিয়াবা ক্ৰনিক ইউৰিনাৰী ৰিটেনশন হোৱাৰ পিছত লাহে কিডনিটো ওপৰৰ ফালে ফুলি যায় যেটো ৰিনেল ফেইলিয়ৰলৈ ডেভেলপ কৰে মানে কিডনি ফেইলিয়ৰলৈ ডেভেলপ কৰে তো হেবিলাক হল থুলমুলকে ইন্ডিকেশনস মানে TURP কৰাৰ মেইন কাৰণ তো আহক আমি বেসিক্যালি এটা TURP বিষয় অলপ জানো তো আন্ডাৰ এনাস্থেচিয়া যেটো ৰিজনাল এনাস্থেচিয়া আমি পেছাবৰ ৰাস্তাৰে সিস্টোস্কোপি বুলি কয় পেছাবৰ ৰাস্তাৰে আমি গুছি যাওঁ গৈ কিনে প্ৰস্টেট দুটা এক্সামিন কৰো প্ৰস্টেটৰ যেটো গ্ল্যান্ড দুটা আছে কেতিয়াবা 3 নম্বৰ গ্ল্যান্ড এটা থাকে যেটো মিডিয়ান লোব বুলি কয় আল্ট্ৰাসাউন্ড ৰিপৰ্ট পাবো কেতিয়াবা আপুনি মিডিয়ান লোব এনলাৰ্জমেন্ট বুলি কয় তো মিডিয়ান লোবটো হল মানে 3 নম্বৰ এটা গ্ৰন্থিৰ পাৰ্ট মিডিয়ান লোব তো হেতু ডাঙৰ হলেও কেতিয়াবা পেছাবটো বন্ধ হয় তো আমি প্ৰথমতে প্ৰস্টেটটো এক্সামিন কৰিলো কিমান ডাঙৰ হয় তাৰ পিছত গটি ইউৰিনাৰী ব্লাডাৰটো চালো মুনাখনত কবাত কিবা বেলেগ বস্তু আছে নেকি তাৰপিছত আমি প্ৰসিডিউৰটো স্টাৰ্ট কৰো প্ৰসিডিউৰটো ইলেক্ট্ৰোকাটাৰী প্ৰসিডিউৰ হয় যত কাৰেন্টেৰি আমি বেসিক্যালি প্ৰস্টেট গ্ল্যান্ডটো কাটি আহো উইথ কোয়াগুলেশন মানে অৰ্থাৎ ব্লিডিংটো আমি কন্ট্ৰোল কৰি আহো তো তেনেকে আমি প্ৰথমতে ৰাইট লোব কৰিলো লেফট লোব কৰিলো মিডিয়ান লোব কৰিলো এনে কৰি মেইন আইডিয়াটো হ'ল যে পেছাবৰ যেটো ৰাস্তা সেই ৰাস্তাটো পুৰা ক্লিয়াৰ হ'ব লাগিব মানে ডাঙৰ হ'ব লাগিব ৰাস্তাটো ক্লিয়াৰ হ'ব লাগিব আৰু পেছাবৰ যেটো ফ্লো হেতু ফ্লো এট দা এন্ড অফ দা প্ৰসিডিউৰ পুৰা ক্লিয়াৰ হ'ব লাগিব প্লাস ব্লিডিংও পেশেন্টৰ থাকিব নালাগে তো ইউজুয়ালি এই অপাৰেশ্যন বিলাকত ব্লাড লাগা নহয় বিকজ ব্লাড লছটো খুব এটা বেছি নহয় TURP দুটা ধৰণৰ থাকে এটা হল মনোপোলাৰ TURP এটা হল বাইপোলাৰ TURP মনোপোলাৰ TURP টো কমনলি ইউজ হয় বাইপোলাৰ TURP ও কমনলি ইউজ হয় বাট বাইপোলাৰ TURP কিছুমান এডভান্টেজেস আছে যেনেকে সাপোজ ইটো নরমাল সেলাইন ইউজ কৰে কমপ্লিকেশনস বিলাক কম আৰু কোনবিলাক সাইজ অফ প্ৰস্টেটত আমি TURP কৰিব পাৰো আপ টু 100 গ্ৰাম আমি TURP কৰিব পাৰো ইয়াতকে ওপৰত হলে আমি লেজাৰ ইনিউক্লিয়েশন অফ প্ৰস্টেট কৰিব লাগে আৰু তাৰ পিছত পেশেন্টক অপাৰেশ্যনৰ পিছত 5-6 ঘণ্টা পিছত খাব দিয়া হয় আৰু নেক্সট ডে ইউজুয়ালি পেশেন্টজন ডিসচাৰ্জ হৈ যায় আমি 5 to 6 ডেজৰ ভিতৰত ক্যাথেটাৰটো উলিয়াই দিও আৰু পেশেন্টে ভালকে পেছাব কৰে এতিয়া জানিব লাগে যে আমাৰ শৰ্টলি যে কিবা কমপ্লিকেশনস আছে নেকি মেজৰ প্ৰসিডিউৰটোৰ লগত বিশেষকৈ কমপ্লিকেশনস তেনেকে নাই বিকজ এডভান্স হোৱাৰ পিছত যদি পেছাবৰ ৰাস্তা দিয়ে হয় আমি এটাই পথ থাকে ব্লিডিং এটো ইউজুয়ালি অপাৰেশ্যনৰ সময়ত ব্লিডিংটো আমি ৰখাই দিয়া যায় কেতিয়াবা 1-2% কেসেছত মানে কেতিয়াবা আফটাৰ 10-15 ডেজ ৰিব্লিড হ'ব পাৰে সেকেন্ডাৰী ব্লিড বুলি কয় কেতিয়াবা ইনফেকশনৰ কাৰণে হয় বাট দ্যাট ইজ অলসো মাইনৰ হুইচ ইজ কন্ট্ৰোলেবল আৰু বেলেগ কিবা আছে নেকি কমপ্লিকেশনস আৰু এটা কোৱেশ্চন সুধে সবে যে এবাৰ অপাৰেশ্যন কৰাৰ পিছত বাৰে অপাৰেশ্যন লাগে নেকি
যদি টিউআৰপিটো কমপ্লিটলি কৰা হয়, টিউআৰপি যিটো সাপোজ গ্লেণ্ডটো পুৰা কমপ্লিটলি ৰিমুভ কৰা হয় ভিতৰৰ মানে টিউআৰপি দি, তেতিয়া ইউজুৱেলি নালাগে। তথাপিও 15-20 ইয়াৰ্ছৰ পিছত কেতিয়াবা অকণমান গ্ৰোথ হ'ব পাৰে, যিটো মানে গ্লেণ্ডৰ অৰিজিনটোৰ পৰা হয়। আৰু ইয়াৰ বাহিৰে বাকীটো নাথাকে তেনেকৈ প্ৰব্লেম একো। তো টেক হোম মেছেজটো এইটোৱে হয় যে টিউআৰপি এটা ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ হয়, যিটো বহুত বছৰৰ পৰা চলি আহিছে ফৰ এনলাৰ্জ প্ৰষ্টেট গ্লেণ্ড, যিখিনি মেডিচিনছত কাম নকৰে, যিটো প্ৰষ্টেট গ্লেণ্ড মেডিচিনত কাম নকৰে, পেচেণ্টৰ মানে প্ৰব্লেম যদি বাঢ়ি যায়, তেতিয়া আমি টিউআৰপিটো কৰোঁ। ইটছ এ কমপ্লিটলি ছেফ প্ৰচিডিউৰ, এষ্টাব্লিছ প্ৰচিডিউৰ হয়। আৰু বাছ সেইখিনিয়ে কথা। থেংক ইউ।